নেভি বিষয়া আছিলে। নেভি বিষয়াৰ পৰা কেৰিয়াৰ আধাতে সামৰি আপুনি হঠাৎ দেশ এৰি গুচি আহিলে ওমানত থাকিলে কিছুদিন, তাৰপৰা তাত 3-4 বছৰ থাকি তাৰপৰা আপুনি আহিলে ডুবাই পালে। এতিয়া ডুবাইৰ জাৰ্নিটো জানিব, ডুবাইত কি কৰিলে, কেনেকৈ কৰিলে? ডুবাই যেতিয়া মই আহিছিলোঁ, আগতে এনে কৈছিলোঁ, ৰিলেটিভলি স্মল, কিন্তু যিমানখিনি ডুবাইত গ্ৰ'থ হৈছে তোমালোকে এতিয়া দেখা, সেইটো মোৰ চকুৰ আগতে হ'ব বুলি ক'ব পাৰা। আৰু এটা কথা ক'ম, ধৰি লওক অসমীয়া কথা কওঁ, অসমীয়া ল'ৰা ছোৱালী সেই সময়ত নাছিলে। আমি কেইজনমান অসমীয়া আছিলোঁ। এতিয়া যেতিয়া আমি নতুন অসমীয়া ল'ৰা ছোৱালী ডুবাইত দেখোঁ, নিজকে খুব প্ৰাউড লাগে। কাৰণ অসমীয়া ল'ৰা ছোৱালী ডুবাইত এতিয়া ধৰি লওক 200-300 আছে। দে অল ভেৰি কোৱালিফাইড প্ৰফেচনেলছ। অসমৰ পৰা তেনেকৈ ব্লু কলাৰ্ড মানুহ নাই, কিন্তু দে খুব ভাল ল'ৰা ছোৱালী অসমৰ পৰা আহিছে। গতিকে সেই ল'ৰা ছোৱালীবিলাক যেতিয়া মই ইণ্টাৰেক্ট কৰোঁ বা দেখোঁ বা পঢ়োঁ, আই ফিল ভেৰি প্ৰাউড এজ এন আছামিজ। সেইটো কথা কিন্তু মই ক'ম, সেইটো মই এড কৰি দিলোঁ। কাৰণ সেইটো মই দেখিছোঁ ট্ৰান্সফৰ্মেশ্যন, অসমৰ যিটো ট্ৰান্সফৰ্মেশ্যন, মই তাত অসমত নাথাকিও সেইটো মই ইহঁতৰ এই সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক আহিছে নহয়, আই কেন চি ডেট। আৰু ইট মাইট চাউণ্ড ভেৰি ফানি, বাট দেটছ দ্য ট্ৰুথ। ইয়াৰ কিছুমান কথা সেইটো তুমি যদি যিবিলাকে জানে, ধৰি লোৱা অসম এজিটেশ্যনৰ সময়ৰ কথা যদি জানা, অসম এজিটেশ্যনত যেতিয়া সেই স্কুল কলেজবিলাক বন্ধ হৈছিলে, সেই সময়ত বহুত অসমীয়া ল'ৰা ছোৱালী বাহিৰলৈ গুচি আহিব লগা হৈছিলে। আৰু বেছিখিনি ইয়াৰ যিখিনি ল'ৰা ছোৱালী আছে, সেই তেখেতসকল যিবিলাক যেতিয়া বম্বে, পুনা বা বেংগলোৰ বা দিল্লীলৈ আহিছিলে বা চেন্নাইলৈ আহিছিলে, তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক গতিকে সেই যিটো ইংৰাজীত ব্লেছিং এণ্ড ডিছগাইজ বুলি কথা কয়, অসম এডুকেশ্যনৰ এইটো ব্লেছিং আছিলে যে অসমৰ ল'ৰা ছোৱালীবিলাক বাহিৰলৈ পুছ কৰি দিলে। আগতে মই যেতিয়া তোমাক আৰু এটা কথা কওঁ, আগতে আমি যেতিয়া ফুৰোঁ ভাৰতত, অসম ক'ত ৱাজ ভেৰি ডিফিকাল্ট টু এক্সপ্লেইন, বুজিছে নাই? গতিকে মই যেতিয়া 1970s 75 74 যেতিয়া বম্বেত আছিলোঁ, উই আৰ হাৰ্ডলি এবাউট 22। আমি যেতিয়া জুহুত বিহু পাতোঁ, আমি 20-25 জন, নানা বৰুৱা, নানা দাই অৰ্গেনাইজ কৰে, গোট খাওঁ। তাৰ পৰা গৈ এতিয়া ভালকৈ জানা অসমীয়া মানুহে কিমান প্ৰতিষ্ঠা কৰিছে বম্বেত, স্পেচিয়েলি। আপুনি এই কথা উল্লেখ কৰিছে, আপুনি তেখেতে মুম্বাইত বিহু পতাৰ কথা উল্লেখ কৰিছে। তেখেতে কিন্তু ডুবাইত থকা অসমীয়া সমাজৰ নেতৃত্বত আছে। প্ৰায়ে বিহু বা এনেকুৱা অনুষ্ঠানবিলাক তেখেতে সদায় নেতৃত্ব লয় বুলি মই শুনিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মই নেতৃত্ব কৰা মানে কি, মই ধৰি লওক দুটা কথা হয়। এটা হৈছে মই চবতকৈ ধৰি লওক বয়সস্থ হয়, আৰু মই পুৰণা মানুহ ইয়াত। আৰু যি অকণমান সহায় মেলি লাগে, ধৰি লোৱা মানুহজনো চিনি পাওঁ অকণমান, আমি তেনেকৈ যিটো স্পনচৰশ্বিপ বুলি ক'ব পাৰোঁ, সেইটো মই অকণমান সিহঁতক, মই বেছি সিহঁতেই কাম কৰে, কিন্তু মই সেইটো অলপমান সুবিধা কৰি দিওঁ। গতিকে সেই যিখিনি মানে ধৰি লওক খৰচা পাতি হয়, আমাৰ খুব হিউজ বাজেট নহয়, আমি প্ৰফিট নিচিনাকৈ চলাওঁ। কিন্তু আমি প্ৰত্যেক বিহুতে ধৰি লওক এজন ফেমাছ আৰ্টিষ্ট অসমৰ পৰা আনো, আমি গোট খাওঁ, যিটো খৰচা পাতি হয় সেইটো আমি স্পনচৰ, সেইটোৱে কৰোঁ মই, আৰু বাকী একো নকৰোঁ। আপোনাৰ জাৰ্নিটো, আপুনি ডুবাইত আপুনি কোন কোম্পানীত কামটো আৰম্ভ কৰিলে, তাৰপিছত নিজাকৈ আপুনি ব্যৱসায় আৰম্ভ কৰিলে, সেই বিষয়ে মই যে কৈছিলোঁ 1996 জানুৱাৰীত আহিছিলোঁ প্ৰথম মাস্কাট ডুবাইলৈ। তাত মই ইয়াৰ খুব ডাঙৰ গ্ৰুপ আছে আল-হাবটোৰ বুলি, যিসকলে ডুবাইলৈ আহিছে বা ডুবাইৰ কথা জানে সেইটো জানে হাবটোৰ গ্ৰুপৰ কথা। তাত মই জেনেৰেল মেনেজাৰ হৈ পেলাই হাবটোৰ মটৰ্ছত জইন কৰিছিলোঁ। তাহাঁতৰ গাড়ীৰ ফ্ৰেঞ্চাইজ আছে। তাতে মই এটা কোম্পানী আৰম্ভ কৰিলোঁ তেখেতসকলৰ কাৰণে। কোম্পানীটোৰ নাম হৈছে ডায়মণ্ড লিজ। ডায়মণ্ড লিজ যিটো কোম্পানী, ইফেক্টিভলি মই অলমষ্ট জিৰ'ৰ পৰা আৰম্ভ কৰিব পাৰোঁ। আপুনি প্ৰথমতে আহিব বিচৰা নাছিলে, তেতিয়া আপোনাক তেতিয়ালৈকে হেঁচা দিছে, বহুত দিন অপেক্ষা কৰিলে আপোনাৰ কাৰণে। এইটো মানে কপালৰ কথা ক'ব পৰা বা ডেষ্টিনি ক'ব পৰা। মই যেতিয়া ওমানত আছিলোঁ, মই যেতিয়া প্ৰথম সেই লিজিং বিজনেছটো মিটচুবিছি আৰম্ভ কৰিছিলোঁ, কেনেবাকৈ মানে জাপানত মানে প্ৰথমতে নতুন আইডিয়া আছিলেতো মিডল ইষ্টত,
চ' গতিকে জাপানৰ জাপানিজ মিটছুবিছিয়ে হাপ্তুৰক ক'লে যে লিচন তাতে এজন মানুহ আছে চিনি বুলি, তেখেতক তুমি ডুবাইলৈ আনা আৰু এইটো তুমি আৰম্ভ কৰা, তোমাৰ হ'ব পাৰে এইটো কোম্পানী মানে ইটছ এ গুড এভিনিউ মানে ইনক্ৰিজ চেলছৰ কাৰণে। দুটা কথা আছিলে সেই সময়ত গাড়ীবিলাক যিবিলাক আহিছিলে জাপানৰ পৰা, এতিয়া ধৰি লওক বেলেগ বেলেগ জেগাত প্ৰডিউচ কৰে, ইণ্ডিয়াত কৰে, ক'ত কৰে, সেই সময়ত অনলি জাপানত প্ৰডিউচ কৰিছে। আৰু 1995 শেষৰ ফালে ইয়েন যিটো ডলাৰ লগত কনভাৰ্জন যিসকলে বুজে was almost 80-85. গতিকে মানে গাড়ীবিলাকৰ লেণ্ডেড কষ্ট অফ জাপানিজ কাৰ্ছ ৱাজ ভেৰি ভেৰি হাই। ইট ৱাজ অলমষ্ট 10-15% হায়াৰ, বুজিছা নাই, কম্পেয়াৰ্ড টু ইউৰোপিয়ান কাৰ্ছ। য'ত আমেৰিকান গাড়ীবিলাক যেতিয়া আৰম্ভ কৰিলে ধৰি লওক, তেতিয়া ফৰ্ডৰ ইজৰাইলী বয়কট শেষ হ'ল, জেনেৰেল মটৰ্ছৰ গাড়ী আৰম্ভ কৰিলে। চ' গতিকে জাপানিজ আৰ ফাইণ্ডিং ইট ভেৰি ডিফিকাল্ট টু চেল উইথ ডেট কাইণ্ড অফ কাৰেঞ্চি কনভাৰ্চনৰ কষ্টত। চ' গতিকে তাহাঁতি তেখেতসকলে মোক ক'লে যে অশ্বিনীক কণ্টেক্ট কৰা। মোক তেখেতসকলে কণ্টেক্ট কৰিলে। মই প্ৰথমতে ইমান ইণ্টাৰেষ্টেড নাছিলোঁ, আৰু ডুবাই ইমান ডাঙৰ নাছিলে যে মই এটা ভাল চাকৰি ওমানত এৰি পেলাই ছেটেল জীৱন এটা এৰি পেলাই আকৌ যেনেকৈ আগতে কৈছিলোঁ, মোৰ লাইফত মানে ইমান টুইষ্ট এণ্ড টাৰ্ণছ মানে। আৰু এটা কথা ক'ম, ভগৱানৰ কৃতজ্ঞ যে মই য়েছ আই ৱৰ্ক ভেৰি হাৰ্ড, আৰু অকলে জীৱনত যিমান গৈ কৰিছোঁ, নিজেই ডিচিশ্যন লৈছোঁ, নিজেই কৰিছোঁ, তাৰ কাৰণে কাকো মই ব্লেম কৰিব নোৱাৰোঁ। কাৰণ যদি হৈছে সেইটো মই লটছ অফ হাৰ্ড ৱৰ্ক, লট অফ ছাপৰ্ট ফ্ৰম দ্য ফেমিলি, আৰু ওপৰৱালাৰ ভগৱানৰ ওপৰত কৃতজ্ঞ মই। আৰু খুব কাম কৰিছোঁ, খুব কষ্ট কৰাৰ কাৰণে আপুনি আজি এইটো পজিশ্যন পালে। সেইটো এটা কথা কিন্তু মই ডেফিনেটলি ক'ব পাৰোঁ, এইটো ইমান অভিজ্ঞতাৰ পিছত, মানুহে পৃথিৱীত মানুহে দুবিধা মানুহক মানে বিচাৰে, কষ্ট কৰা মানুহ আৰু ডেডিকেটেড অনেষ্ট মানুহ বিচাৰে। আৰু সেই দুটা মই প্ৰাউডলি, মোৰ দুইটা কোৱালিটি আছে, সেইকাৰণে মানে মই ডুবাইত খুব এষ্টাব্লিছ কৰিব পাৰিলোঁ। যিটো বুজিলোঁ, আপুনি ইয়াৰ পূৰ্বে আপুনি যেতিয়া আপুনি ওমানত আছিলে, ওমানতো সেই কাৰ লিজিং যিটো ব্যৱস্থা তাতো আপুনি আৰম্ভ কৰিলে, আৰু ডুবাইতো আপুনি সেই বস্তু প্ৰথম আৰম্ভ কৰিলে। গতিকে আমাৰ ইয়াত ডুবাইলৈ আহিলে আপুনি যদি গাড়ী ভাড়ালৈ নিয়ে, ইয়াত দৈনিক বেচিছত গাড়ী বা এমাহ দুমাহৰ কাৰণে গাড়ী যদি ভাড়ালৈ লয়, এই গোটেই কনচেপ্টটো, গোটেই ধাৰণাটো সৃষ্টি কৰিছিল বা আৰম্ভ কৰিছিল এজন অসমীয়াই, আৰু সেই অসমীয়াজনেই হৈছে মোৰ সৈতে আছে অশ্বিনী বৰকটকী। গতিকে আপুনি তেনেকৈ আৰম্ভ কৰিব। মই এটা কথা তুমি কথাৰ কথা ঠিকেই কৈছা, কিন্তু মই এটা এড কৰোঁ যে সেই ইয়াত আছিলে ধৰি লওক এভিছ বা বাজেট আছিলে, যিটো ডেইলি ৰেণ্টেল যিটো আছিলে, কিন্তু তাহাঁতি ইণ্ডিপেণ্ডেণ্ট কোম্পানী আছিলে, যিটো কনচেপ্ট মানে ধৰি লোৱা কাৰ ডিলাৰশ্বিপৰ পৰা এজ এন অফশ্বুট অফ কাৰ চেলছ, সেইটো মই আৰম্ভ কৰিছোঁ। গতিকে আউট অফ দ্য অট'ম'টিভ ডিলাৰশ্বিপ প্ৰথম আৰম্ভ কৰিছোঁ 96-ত। আৰু কেতিয়াবা ভাল লাগে যে everyone in Dubai followed, whether Al-Futtaim বা টয়োটা বা ৰুস্তমানী বা আলটায়াৰ্ছ, লাহে লাহে চবেই গৈ সেই মডেলটো মানে কনচেপ্টটো লৈ পেলাই মানে ষ্টাৰ্ট কৰিছে তাহাঁতি, তেখেতসকলেও। সেই কোম্পানীত আপুনি কিমান গাড়ী আপোনালোকে লিজত দিছিলে? মই আৰম্ভ কৰোঁতে 0 বুলিয়ে ক'ব পাৰা। তাৰপিছত গৈ মই 2007-2008 যেতিয়া মৰিছিলোঁ, 9,000মান গাড়ী আছিলেগৈ। 9,000 গাড়ী আপোনাৰ আণ্ডাৰত, সেইবিলাক গাড়ী মানে লিজত যায়। আৰু চবতকৈ ইণ্টাৰেষ্টিং মই কেলৈ এটা কথা কওঁ যে তাৰ 99% গাড়ীবিলাক মিটছুবিছি আছিলে। গতিকে যদি অকণমান বিজনেছ হিচাপে চোৱা তোমালোকে, ইট ৱাজ এ কাইণ্ড অফ এ বেকৱাৰ্ড ইণ্টিগ্ৰেশ্যন। গতিকে সেই 9,000 গাড়ীবিলাকৰ পাৰ্টছ ছাৰ্ভিচ চব আপটুৰত ৰিপেয়াৰ হৈছিলে। চ' গতিকে ইট ৱাজ এ ৰেভিনিউ চাৰ্নিং এভিনিউ, বুজিছা নাই? সেই কনচেপ্টটো মানুহবিলাকে এতিয়া ধৰি লওক মিডল ইষ্টত, তাৰপিছত লাহে লাহে চব কাৰ ডিলাৰবিলাকে গৈ কৰিলে। তাৰপিছত আপুনি ক'লে যে সেই কোম্পানীটো আপুনি আল হাপ্তুৰৰ জৰিয়তে আপুনি আৰম্ভ কৰিলে, আৰু পৰৱৰ্তী সময়ছোৱাত আপুনি নিজাকৈ এটা কোম্পানী খুলিলে। সেইটো কেতিয়াবা আৰম্ভ কৰিলে, কেনেকৈ আপুনি সাহস কৰিলে যে ডুবাইৰ নিচিনা এখন ঠাইত নিজাকৈ নিজৰ এটা কোম্পানী খুলি মই কোম্পানীটো প্ৰতিষ্ঠা কৰোঁ? মই 2008-2009ত এটা সৰু এটা ট্ৰেড লাইচেঞ্চ দিয়া নাছিলে কাৰণে আমি এখন ট্ৰেড লাইচেঞ্চ কিনিছিলোঁ। এটা কোম্পানীৰ 20খনমান গাড়ী আছিলে। সেই কোম্পানীটো কিনি পেলাই মই নিজে আৰম্ভ কৰোঁ বিজনেছটো। সাহস এটা কৰিলোঁ আৰু
কাৰণ ভাবিছিলোঁ যে বিজনেছ গ্ৰ' হ'ব, ৱৰ্ল্ড ইকনমি 15-16ত বাঢ়ি যাব। গতিকে সেইটো আৰম্ভ কৰিলোঁ আৰু 2012-13-14 আমি মানে উই ৱাৰ ওৱান অফ দি ফাষ্ট গ্ৰ'য়িং কোম্পানীজ। আমি মানে সেই সময়ত উই আৰ ওৱান অফ দ্য লাৰ্জেষ্ট বায়াৰ্ছ অফ কাৰ্ছ ইন ডুবাই, গতিকে সেই সময়ত তাৰপিছত এই কোম্পানীটো আপুনি যেতিয়া আৰম্ভ কৰিছে আপুনি একদম সম্পূৰ্ণ নিজাববীয়াকৈ অকলে আৰম্ভ কৰিছে নে আৰু কোনোবা পাৰ্টনাৰ আছিল আপোনাৰ? মোৰ ইয়াত এটা যেনেকৈ জানে, যিবিলাকে জানে LLC কোম্পানীত লোকেল পাৰ্টনাৰ লাগে। আৰু মোৰ যিটো বিজনেছ হৈছে সেইটো হৈছে নট লাইক ট্ৰেডিং, ইটছ এ ভেৰি 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 কেপিটেল ইণ্টেনচিভ বিজনেছ। চ' গতিকে ইউ নিড লট অফ ইনভেষ্টমেণ্ট। চ' গতিকে মই যেতিয়া আৰম্ভ কৰিছিলোঁ মোৰ এজন পাৰ্টনাৰ আছিলে। তাৰপিছতে 2015ত তেখেতো গ'লগৈ। তেতিয়া মোৰ এতিয়া পাৰ্টনাৰ নাই, মোৰ এজন স্পনচাৰ আছে, তাক যে মই বছৰেকত এটা ফিজ দিওঁ। কিন্তু এতিয়া বৰ্তমান কোম্পানীটো মোৰ নিজৰ বুলিয়ে ক'ব পাৰা। আপোনালোকৰ কিমান গাড়ী আছিলে বা আছে? মোৰ এসময়ত 1300-1400 আছিলে। অকণমান এতিয়া ক'ভিডত কম হৈছে, এতিয়া মানে 600-700 মান আছে গাড়ী। গাড়ীখিনি আপোনাৰ নিজৰ? ফাইনেন্স কৰা আছে কিছুমান নিজৰ এনেকুৱা ধৰণৰ মিক্সড আৰু। 1300-1400 গাড়ীৰে ডুবাইত ব্যৱসায় কৰি আছিলে এজন অসমীয়া। তেওঁ সুদূৰ যোৰহাটৰ পৰা অহা। যোৰহাটৰ কোন ঠাইত আপোনাৰ ঘৰ? বঙলা পৰা আহি তেখেতে ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিলে আৰু তেখেতে কৈছে 1300-1400 মান গাড়ীৰে তেখেতে ইয়াত গাড়ী ৰেণ্টেল ব্যৱস্থা তেওঁ চলাইছিলে। তাৰপিছত আপোনাৰ কোম্পানীৰ নাম কি আছিলে? মোৰ কোম্পানীৰ নাম হৈছে কাৰ লিজ। নামটোৱেই কাৰ লিজ, মানে লিজিং কাৰ্ছ, সেইটোৱে মোৰ কোম্পানীৰ নেম। এতিয়াও চলি আছে। অকণমান ক'ভিডৰ পিছত অকণমান ধৰি লোৱা বিজনেছটো অকণমান ডাউন হৈছে। মানে ভাবিছোঁ যে এক্সপো হৈছে ডুবাইত, এতিয়া আকৌ আহিবগৈ। আপুনি এই কথা ক'লে যে আপুনি 1300-1400 গাড়ীৰে আপুনি ব্যৱসায়টো আৰম্ভ কৰিলে, এতিয়া ব্যৱসায়টো গ্ৰ' কৰি আছে। মানে এতিয়া আপুনি ডুবাইৰ এগৰাকী বহুত পুৰণি বাসিন্দা, ডুবাইৰ গ্ৰ'থটো হৈ আছে, গতিকে আপুনি ভাবেনে ব্যৱসায় আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে? এটা কথাত আমি ক্ৰেডিট দিব লাগিব ডুবাই বা মিডল ইষ্টৰ চৰকাৰখিনি। ধৰি লোৱা এখেতসকলৰ এটা কোৱালিটি মই স্পেচিয়েলি মানুহৰ এমৰাসকলৰ মই এটা কোৱালিটি সদায় খুব এপ্ৰিচিয়েট কৰোঁ, যে তেখেতসকলে গোটেই বাহিৰৰ তাহাঁতৰ 70-80% পপুলেশ্যন ইয়াৰ বাহিৰৰ, আৰু তেখেতসকলক মানে কাইণ্ড অফ ৱেলকাম কৰি পেলাই নিজৰ আলহী হিচাপে ৰাখি পেলাই বিজনেছ কৰিবলৈ সুবিধা দিছে। আৰু চবতকৈ ডাঙৰ হৈছে এমিৰাতিবিলাকৰ, স্পেচিয়েলি আগৰ সময়খিনি এমিৰাতিবিলাকে তেতিয়া তেখেতসকলে ইমান পঢ়া শুনা কৰা নাছিলে 70-80 বছৰ। এতিয়া অৱশ্যে এমিৰাতিবিলাকেও বেছ পঢ়া শুনা কৰা। তেখেতসকলে এটা কোৱালিটি আপুনি জানিব, সদায় তাহাঁতিসকলে নতুন কথা শিকিবলৈ থাকে। দে আৰ ভেৰি ৱেলকামিং আইডিয়াজ। আই থিংক সেই কোৱালিটিটোৰ কাৰণেই ডুবাই হয়তো এটা এক্সাম্পল দিছোঁ। বন্ধু আছে বুজোৱানীবিলাকে বুলি, এজন অসমীয়া, দুজনে অসমীয়া তাৰ লগত কামো কৰে, অভিবুজোৱানীৰ লগত। ডুবাই শ্বপিং ফেষ্টৰ আইডিয়া সেইটো আভিয়ে শ্বেয়াৰ কৰিছিলে ডুবাই ৰজাৰ লগত, আৰু ৰজাই মানে সেইটো এপ্ৰিচিয়েট কৰি ডুবাই শ্বপিং ফেষ্টিভেল আৰম্ভ কৰিছিলে। মই এইটো কাৰণে এক্সাম্পল দিছোঁ যে এখেতসকলে বাহিৰৰ মানুহক যিটো আইডিয়া বা ভাল আইডিয়া পায় খুব ছাপৰ্ট কৰে। সেই কোৱালিটি কিন্তু এপ্ৰিচিয়েট হ'ব। তাৰপিছতে সেইটো হৈছে বহুত আগৰ কথা। এতিয়া যদি তোমালোকে চোৱা মিডল ইষ্ট ধৰি লোৱা, ইভেন চাউদি আৰবিয়া কেনেকৈ ট্ৰান্সফৰ্ম কৰিছে, তাহাঁতি নন অইল ছেক্টৰ কেনেকৈ তাহাঁতি জানে যে ফিউচাৰ অইল ৰেভিনিউ কম হ'ব। সেই যিটো মানে ভিজন আছে সেইটো মই দেখিছোঁ, আৰু সেইটো এপ্ৰিচিয়েট কৰিব লাগিব। আৰু তেখেতসকলে যেনেকৈ ধৰি লওক আমেৰিকা লোৱা, যেনেকৈ ভাল প্ৰফেশ্যনেল বা কোৱালিফাইড মানুহক যেনেকৈ এপ্ৰিচিয়েট কৰে, এখেতসকলেও মানে খুব এপ্ৰিচিয়েট কৰে। ইয়াতে আপুনি যিটো ক'লে যে ডুবাইত বা ইউনাইটেড আৰব এমিৰেটছ, ইয়াত 7খন এমিৰেটছ, 7খন ইয়াত আপোনাৰ স্থানীয় এমিৰেটী বাসিন্দা, তেওঁলোকৰ বহিৰাগতৰ সংখ্যা বহুত বেছি, প্ৰায় 70% মানুহ ইয়াত আছে, নহয় বাহিৰৰ মানুহ। গতিকে তেওঁলোকে যিটো ক'লে যে তেওঁলোকে আইডিয়াবিলাক শ্বেয়াৰ কৰে, তেওঁলোকৰ কামক তেওঁলোকে স্বীকৃতি দিয়ে, আৰু তাৰ লগত নিজৰ নিয়ন্ত্ৰণত ৰাখিছে গোটেই ব্যৱস্থা, নিজৰ আইডেণ্টিটিটো ৰাখিছে। হোৱাই নট, এইটো তাহাঁতৰ দেশ, গতিকে সেইকাৰণে আমি কমপ্লেইন কৰিব নোৱাৰোঁ।
কিন্তু কিন্তু নিজৰ আইডেণ্টিটি কিন্তু বাকীসকলক যে থাকি দিয়ে বা কোনো দিগদাৰী নকৰে, সেইটো খুব ভাল কোৱালিটি। সেইটো কিন্তু এপ্ৰিচিয়েট কৰিব লাগিব। এতিয়া ধৰি লোৱা ইয়াতো এটা মন্দিৰ আছে, ইমান বছৰে আছিলে, অৱশ্যে এইটো পুৰণা হ'ল, বহুত পুৰণা, 60s বনোৱা মন্দিৰ। এতিয়া তেখেতে আবুধাবি গভমেণ্টে জানে বা ডুবাই গভমেণ্টে দুটা মন্দিৰ বনাই আছে। আবুধাবি গভমেণ্ট বনাইছে, খুব ডাঙৰকৈ ৰজাই মাতি দিছে। মন্দিৰ আছে, ইমান বছৰে আছিলে, অৱশ্যে এইটো পুৰণা হ'ল, বহুত পুৰণা, 60s বনোৱা মন্দিৰ। এতিয়া তেখেতে আবুধাবি গভমেণ্টে জানে বা ডুবাই গভমেণ্ট দুটা মন্দিৰ বনাই আছে। আবুধাবি গভমেণ্ট বনাইছে, খুব ডাঙৰকৈ ৰজাই মাতি দিছে। তাৰপিছতে ডুবাই গভমেণ্টেও মাতি দিছে, তাতো এটা মন্দিৰ বনাইছে। চ' গতিকে আৰু চাৰ্চো আছে। গতিকে সেইটো তেখেতসকলে যেনেকৈ মানে বেলেগ বেলেগ ধৰ্মত তাহাঁতি মানে ৰেচপেক্ট কৰে। উই হেভ টু একচেপ্ট ইট, ডেট উই হেভ টু একচেপ্ট দেয়াৰ ইছলামিক কালচাৰ। এণ্ড উই হেভ ন' ৰিজন, আমি কেলৈ ডিছৰেচপেক্ট হ'ম? আমি তাহাঁতৰ দেশ, তাহাঁতৰ ইছলামটো, তাহাঁতৰ ধৰ্ম, তাহাঁতক আমি ডিছৰেচপেক্ট কৰাটো কোনো ইচ্ছা নহয়, এইটো তাহাঁতৰ মানে নাই। আৰু গতিকে সেই কিছুমান কথা কিন্তু এইবিলাক আমি শিকিবৰ কথা। ইয়াতে আৰু এটা বস্তু মই দেখিবলৈ পাইছোঁ, আপোনাৰ কমিউনেল হাৰমনি। মানুহবিলাক সাম্প্ৰদায়িক ধৰণৰ কোনো ধৰণৰ উত্তেজনা নাই, আৰু ভাৰতসকল, পাকিস্তান প্ৰায় একেলগে থকা খুব বন্ধুত্বমূলক সম্পৰ্ক ইয়াত যি দেখিছোঁ। সেইটো হয়। কাৰণ কথা হৈছে কি, সেইটো সদায় ওপৰৰ পৰা আহে। গতিকে দুটা কথা জানে, ইয়াত ল এণ্ড অৰ্ডাৰ, ইয়াত ইজ মানে ফৰ এভৰিবডি, আৰু খুব ষ্ট্ৰিক্ট। গতিকে তাত মেৰি কৰিব তাহাঁতি নিদিয়ে, ফৰেনাৰ, এক্সপেট্ৰিয়েট, সেইটো তাহাঁতি নিদিয়ে। কাৰণে লটো দে ট্ৰাই এণ্ড ইমপ্লিমেণ্ট ইকুৱেল থিং। আৰু কথা হৈছে কি, সেই তাহাঁতি এনকাৰেজ নকৰে যে ডিছহাৰমনি, কাৰণ তেখেতসকলৰ ধৰি লওক USP, যিটো আল্টিমেট চেলিং প্ৰপজিশ্যন, সেই হাৰমনি, ছিকিউৰিটি ইজ দেয়াৰ চেলিং পইণ্ট। আৰু ডুবাই শান্তিৰ যিটো ধৰি লওক, এতিয়া ডুবাইত যে ক'ভিডৰ সময়তো ইমান মানুহ আহে, ছুটি কৰিবলৈ আহে, ভাৰতৰ পৰা আহে, পাকিস্তানৰ পৰা আহে, ইংলেণ্ডৰ পৰা আহে, আমেৰিকাৰ পৰা আহে। এইকাৰণে আহে যে এইখন দেশখন খুব ছেফ। আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ ডুবাইত মোৰ সৈতে আছে ডুবাইৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, প্ৰাক্তন সেনা বিষয়া অশ্বিনী বৰকটকী। মই বৰকটকী ডাঙৰীয়া, মই আপোনাৰ গোটেই জাৰ্ণিটো, আপুনি বহুবিলাক কথা ক'লে। আপুনি আৰ্মিত আছিলে, নেভিত আছিলে, নেভিৰ পৰা আপুনি মুম্বাইৰ পৰা গৈ আপুনি মধ্যপ্ৰাচ্য গ'ল, আপুনি মিডল ইষ্ট, তাৰ পৰা আপুনি ওমান গ'ল, ওমানৰ পৰা আহি ডুবাই পালেহি, আৰু লাষ্ট 25 years আপুনি প্ৰেক্টিকেলি ডুবাইত আছে, ডুবাইৰ বাসিন্দা, 25-26 বছৰ। এতিয়া আপোনাৰ পৰিয়ালৰ বিষয়ে মই জানিব বিচাৰোঁ, পৰিয়াল, ল'ৰা ছোৱালী। এনেকৈ কৈছিলোঁ, মই অৰিজিনেলি যোৰহাটৰ ল'ৰা, মোৰ ফেমিলি আছে, আৰু যিসকলে অকণমান যোৰহাট জানে, এটা অলমষ্ট বৰকটকী কলনী আছে, তাত এসময়ত আমি মানে অলমষ্ট 4 generations একেলগে আছিলে। সেইটো যে কোনো লিখা নাই। টাউনৰ যিটো ষ্টেজ, সেইটো মোৰ আজু ককাই ডনেট কৰিছিলে ইণ্ডিয়ান ৰেলৱে মানি। চ' গতিকে মই এনে কৈছোঁ যে আমি যোৰহাটৰ বাসিন্দা, যোৰহাটীয়া মানে পুৰণীয়া বৰকটকী ফেমিলি। আৰু মই মোৰ বাৰ হৈছে যোৰহাটৰে, সঞ্জনা খাউন। এতিয়া সঞ্জনা খাউন লৈছিলে, কটন কলেজত পঢ়িছিলে, ইংলিছত MA কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। মোৰ বাল্য ভৱনৰ মানে মাই চাইল্ডহুড ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰে। আমি মানে উই ৱাৰ ভেৰি বল্ড। আমি যোৰহাটত যেতিয়া উই ইউজ টু মিট, আৰু যোৰহাটৰ জেগাতে মানে উই মুভ এৰাউণ্ড ইজ ডেইজ। আৰু সেই মানুহে ৰেচপেক্ট কৰিছিলে, বিকজ ইউ আৰ ভেৰি ষ্ট্ৰেইট এণ্ড অনেষ্ট, বুজিছে নাই? আপোনাৰ প্ৰেম বিবাহ তেতিয়া সেই সময়ত আমি যোৰহাটৰ গৰালিত ফুৰোঁ, বুজিছে নাই? কিন্তু মানে আমাৰ হাৰ্ট খুব ক্লিন আছিলে। গতিকে মানুহে আমাক সেই সময়তে কৰিছিলে যোৰহাটত। গতিকে আৰু যোৰহাটৰ আৰু অসমীয়া মানুহৰ যিটো মানে আউটলুক, সেইটো কিন্তু ভাৰতৰ বাহিৰৰ মানুহ, স্পেচিয়েলি ধৰি লোৱা কালিৰ বা যিটো ৰেচপেক্টেবিলিটি অসমতে, সেইটো ক'তো নাই, সেইটো ভাৰতৰ ক'তো নাই।
সেইটো কিন্তু আমি মানে সেইটো উই শ্বুড ফিল প্ৰাউড অফ ইট বুজিছে এতিয়া অৱশ্যে শুনিছোঁ যে ক'ৰবাত 2-3টাই দাৰু এটা ওলায় দাউৰি ওলায় কিন্তু আমিতো এইবিলাক সৰু থাকোঁতে কোনো প্ৰশ্নই নুঠে বা মোৰ এতিয়া ধৰি লওক সঞ্জনাই কয় যে তেওঁৰ বন্ধু আছিলে চবতকৈ ভাল বন্ধু আছিলে ৰেহেনাই ৰোজা নুখুলে যেতিয়ালৈকে সঞ্জনা নাযায় যোৰহাটত আৰু ৰেহেনাৰ মাকে সঞ্জনাৰ কাৰণে বেলেগে মানে হেৰি বনায় কিছুমান বস্তু যে সঞ্জনাই নাখায় গতিকে সেই যিটো তেনেকুৱা এটা পৰিৱেশ যিটো আমি ডাঙৰ হৈছিলোঁ আৰু মই যেতিয়া সিহঁতক কেতিয়াবা কওঁ যে মোৰ ল'ৰা ছোৱালী আচৰিত হৈ যায় যে আমি শুকুৰবাৰে যেতিয়া যোৰহাট গভৰ্ণমেণ্ট স্কুলত যেতিয়া পঢ়োঁ তাত টিফিনটো লাঞ্চ টাইমটো এক্সটেণ্ডেড আছিলে কাৰণ নামাজ পঢ়িবৰ কাৰণে সেই সময়ত স্কুল নৰ্মেলি আমাৰ মনত আছিল ঠিক আছে 1টা বজাত ব্ৰেক হৈছিলে 12:30 বজাত শুকুৰবাৰে 11:30 পৰা 1 বজালৈকে নামাজ পঢ়িবৰ কাৰণে চ' গতিকে সেই যিটো মানে এনভাইৰনমেণ্ট অসমত that is actually unmatched নামাজ পঢ়িবৰ কাৰণে চ' গতিকে সেই যিটো মানে এনভাইৰনমেণ্ট অসমত that is actually unmatched আৰু যিটো ছোৱালীৰ যিটো পজিশ্যন ছ'চাইটিত ছোৱালীৰ পজিশ্যন সেইটো বহুত কট আছে কিন্তু দেই আপোনাৰ আজি এই উত্থানত আপোনাৰ পত্নীৰো যথেষ্টখিনি সহযোগ আছে আপোনাৰ 100% মানে সঞ্জনাৰ যিটো মোক যিটো ছাপৰ্ট দিছে জীৱনত মই যেতিয়া নেভি এৰিছিলোঁ এটা সাহসে আছিলে যে মোৰ পাকঘৰ চলি থাকিবৰ কাৰণ সঞ্জনাই তেতিয়া ফিলিপছত কাম কৰিছিলে আৰু ফিলিপছত সঞ্জনা অলছ' ৱাজ দ্য ফাৰ্ষ্ট AD ইন ইণ্ডিয়া ইন বম্বে ইন চেলছ বুজিছে নাই গতিকে শ্বি ৱাজ ভেৰি প্ৰাউড অফ দেট ফেক্ট গতিকে সঞ্জনাৰ বহুত ছাপৰ্ট কৰিছে সঞ্জনা নহ'লে মই আই কুডন্ট হেভ এচিভ ইভেন 5% অফ হোৱাট আই হেভ এচিভড ইন মাই লাইফ মোৰ এজনী ছোৱালী তাইৰ নাম সীমান্তী বৰকটকী তাই বিয়া কৰাইছে নিউয়ৰ্কৰে এজন আইৰিছ আমেৰিকান পিটাৰ কনচিডাইন বুলি অৰিজিনেল আইৰিছ ফেমিলি কিন্তু নিউয়ৰ্কৰ লং আইলেণ্ডৰ তাই MLA গ'ল 1997 তাৰপিছত তাতে আছে তাৰপিছতে তাই NYU ষ্টাৰ্ণ বিজনেছ স্কুলত মাষ্টাৰ্ছ কৰিছে বিজনেছৰ she was at one time I think the youngest associate director in the world for UBS bank Swiss banker তাতে কৰি আছে তেতিয়া তাৰপিছতে 5 বছৰমান আগলৈ আহিলে দুটা কথা কাৰণে এটা যে ক'লে যে পাপা আমি আই ৱান্ট টু স্পেণ্ড চাম কোৱালিটি টাইম উইথ ইউ আৰু তাৰপিছতে ইয়াত অলপমান এই ল'ৰা ছোৱালী উঠাবৰ কাৰণে সুবিধা আছে ধৰি লোৱা সেইকাৰণে আহিছে এতিয়া ইয়াত বৰ্তমান she is now also she continues to be a very senior banker এতিয়া তাই এটা আবুধাবিৰ বেংক এটা নতুনকৈ আৰম্ভ কৰিছে which is a ফিনটেক বেংক মানে গোটেই এভৰিথিং ইজ অনলাইন সেইটো আবুধাবি গভৰ্ণমেণ্টৰ এটা বেংক তাত এতিয়া তাই she is head of operations and she is going to so she is a very senior banker অসমীয়া ছোৱালী নিউয়ৰ্কৰ বেংকত উচ্চ পদস্থ পদত আছিলে আৰু এতিয়া ইয়াতো আহি খুব ভাল কাম কৰে মোৰ ল'ৰাটো হৈছে সি ইয়াতে পঢ়িছিলে সি ইণ্টাৰনেশ্যনেল বেকলৰেট আছিলে তাৰপিছতে সেই সময়ত অৱশ্যে পপুলাৰ নাছিলে আজিকালি IB চবেই জানে সেই সময়ত তাৰপিছতে সেই সময়ত মই অৱশ্যে কেনেডাত মাইগ্ৰেট কৰিবলৈ ভাবিছিলোঁ 2003-2004 মই পাৰ্মানেণ্ট ৰেজিডেঞ্চি লৈছিলোঁ টৰণ্টত ঘৰ এটাও কিনিছিলোঁ এবাৰ যামগৈ বুলি ভাবি পেলাই তাৰপিছত 2005-2004 ডুবাই যেতিয়া গ্ৰ' আৰম্ভ কৰিলে আমি তেতিয়া সেইটো বন্ধ কৰি দিলোঁ কিন্তু ল'ৰাটোৰ কি হ'ল সেইটো তাৰ পাৰ্মানেণ্ট ৰেজিডেঞ্চ আছিলে কাৰণে সি জইন কৰিলে মণ্ট্ৰিয়েলত মেকগিল ইউনিভাৰ্চিটি সেইটো যিটো মানে দে চে ইটছ দ্য হাৰ্ভাৰ্ড অফ কেনেডা চ' ইন দ্য মেকগিলৰ বিজনেছ স্কুলত চ' হি মেজৰ্ছ ইন ইকনমিক্স তাতো সি ৱাজ one of the he passed out was also student senate elected but he used to represent the students in the student committee with the dean and all that so he tarpar pass out got a lot of awards actually I mean jeta tar convocation karone jao the dean came and said you should be very proud of Anirudh gotike etia hi ahi hat asile 4 বছৰমান মোক হেল্প কৰিলে এতিয়া সি ঘূৰি গ'ল 3 মাহৰ কাৰণে
he had a very interesting he কপাল তাৰ ভাল, he got a job of his own choice. He technology যাবৰ কাৰণে চেষ্টা কৰি আছিলে. So he now got a job as a vertical head of at a company as called DoorDash বুলি. DoorDash, America, North America, they share 67% of the market share in deliveries, Canada and US. So he is got as a vertical head, means a kind of a business head of one in that company. ক'ত ছেটেল কৰিছে? He বৰ্তমান টৰণ্টত আছে. He সেই এটা vertical done, it's kind of a business development head বুলি ক'ব পাৰে. সেই গতিকে he is a vertical head of new developments. So he is going to look after new avenues for DoorDash. আপোনাৰ বোৱাৰী? মোৰ বোৱাৰী তাইও মাৰোৱাৰী ৰাজস্থানী ছোৱালী. তাইৰ দেউতাক হৈছিলে ডক্টৰ আছিলে, লিবিয়াত আছিলে, কৰ্ণেল গাদ্দাফিৰ লগতো তেখেতৰ মানে সেই সময়ৰ ছিনিয়ৰ ডক্টৰ আই স্পেচিয়েলিষ্ট আছিলে। তাৰপিছত তাহাঁতি কেনেডালৈ মুভ কৰিলে। তাইৰ নাম চফালী, ব্যাস ফেমিলিৰ যোধপুৰৰ, প্ৰমিনেণ্ট ফেমিলিৰ যোধপুৰৰ। তাই হৈছে বৰ্তমান একচুৱেলি শ্বি ইজ ওৱান অফ দি টপ ছ'চিয়েল মিডিয়া পিপল ইন দ্য ৱৰ্ল্ড বুলি ক'ব পাৰে। She was the global head of Etihad Airways social media, global head. Etihad Airways global media head. Wow. Abu Dhabi. So she was global head of Etihad Airways social media, global head. Etihad Airways global media head. Wow. Abu Dhabi. So they moved back to Dubai, Toronto. তাই এতিয়া হেড অফ স্কটিয়া বেংক বুলি আছে, আই থিংক ছেকেণ্ড অৰ থাৰ্ড বেংক, বিগেষ্ট বেংক ইন কেনেডা। তাই ছ'চিয়েল মিডিয়া চবেই এষ্টাব্লিছ এতিয়া। এতিয়া অশ্বিনী বৰকটকীয়ে আৰু কি পৰিকল্পনা কৰিছে? 25 বছৰ 26 বছৰ বটাই দিলে, বহুত লাইফত টাৰ্ণ এণ্ড টুইষ্ট আছে, আৰু নেক্সট আপোনাৰ পৰিকল্পনা কি? ইয়াতে আপুনি পাৰ্মানেণ্টলি স্থায়ীভাৱে ডুবাইতে থাকি যাব নে আকৌ কিবা বেলেগ সপোন আছে? বৰ ডিফিকাল্ট কুৱেশ্যন, কাৰণ মোৰ যেতিয়া মই নিজকে কেতিয়াবা ট্ৰেক বেক কৰোঁ, I have the habit of taking plunges into the deep end of the swimming pool, যিটো কয়। মই গতিকে আই ডোণ্ট ন' ৰিয়েলি হোৱাট লাইফ টেক্স মি, কাৰণ মই চেলেঞ্জেছ ভাল পাওঁ, নিজকে এক্টিভ ৰাখিবলৈ ভাল পাওঁ। গতিকে কি হয় ক'ব নোৱাৰোঁ, কিন্তু ল'ৰা ছোৱালীকেইটা যেতিয়া নৰ্থ আমেৰিকাত থাকে, অৱশ্যে বেছি সময় তাত কটাব মোৰ ইচ্ছা আছে। মোৰ এটা কথা হ'ল কি, যেতিয়া সেই নেভিত আছিলোঁ, বিকজ অফ মাই অকুপেশ্যন ইন দ্য আৰ্মি, গতিকে ইণ্ডিয়া মানে বহুত ৰিটায়াৰ্ড আৰ্মি চিফ, নেভেল চিফ, এয়াৰফ'ৰ্চ চিফ বা জেনেৰেল 3 ষ্টাৰ 4 ষ্টাৰ জেনেৰেল, সেইবিলাকৰ লগত মোৰ সম্পৰ্ক এতিয়া গঢ়িছে। গতিকে মই ভাবোঁ যে মই অলপ দিনৰ পিছত তাহাঁতৰ লগত গৈ মই অলপমান বেছি কটাম, কাৰণ যিটো কয় মানে সৰু চাইল্ডহুড ফ্ৰেণ্ডৰ নিচিনা, উই ফিল কমফৰ্টেবল, গতিকে ইউ কেন বি মোৰ যিটো মানে হিন্দীত কয় যে লাংগটি আৰু বুলি যিটো কয়। চিন্তা কৰিছে। আৰু শেষত আপোনাৰ আমাৰ অসমৰ যি যুৱক যুৱতী আছে, যিসকলে বাহিৰৰ পৃথিৱীখনলৈ ওলাই আহিব বিচাৰিছে বা নিজকে বিদেশত গৈ সুপ্ৰতিষ্ঠা লভিব বিচাৰিছে, আপোনাৰ দৰে আপোনাক অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈ, তেওঁলোকৰ প্ৰতি আপোনাৰ কি পৰামৰ্শ, কি দিহা দিব আপুনি? মই এটাই কথা ক'ম, জীৱন ভয় নাৰাখিবা, বি বল্ড। আগতে যিটো কৈছিলোঁ, এজ লং এজ ইউ আৰ উইলিং টু ৱৰ্ক হাৰ্ড, এজ লং এজ ইউ আৰ অনেষ্ট টু, মই এটা কথা বিশ্বাস কৰোঁ, ইউ শ্বুড বি এবল টু আনচাৰ ইয়ৰ চেল্ফ। তুমি যদি নিজৰ বুকুত হাত দি, হাৰ্টত হাত দি যদি ক'ব পৰা কাকো ঠগোৱা নাই, দেন ইভেন গড উইল কাম ডাউন। আপোনাৰ এই পৰামৰ্শ। আৰু শেষত আপোনাক ইমান আপোনাক ফিট দেখিছোঁ মই, আপুনি মানে শৰীৰ চৰ্চা বা এইবিলাক কিবা কি কৰে নি? মানে আপোনাক যথেষ্ট ফিট দেখা গৈছে, আপুনি কি ক'ব? অকণমান খোজ কাঢ়োঁ, অকণমান এতিয়া লাহে জিম টিম খুব ৰেগুলাৰ কৰিছিলোঁ। ক'ভিডৰ কাৰণেও জিম টিম অলপ কম কৰি দিলোঁ, কিন্তু মই ৰেগুলাৰলি ধৰি লওক 4-5 কিলোমিটাৰ খোজকাঢ়োঁ। মোৰ লাকিলি মোৰ ঘৰৰ ওচৰতে খুব ধুনীয়া ফ্ৰণ্ট বুৰ্জালাৰ দাঁতিত এটা খুব ধুনীয়া যিটো ধৰি লোৱা স্কাই বুলি কয়, সেইটোত
ৱাকিং ট্ৰেক বনাইছে ডুবাই গভৰ্ণমেণ্টে 7 কিলোমিটাৰ লম্বা। It's a beautiful. If you Dubai আহিলে চাব লাগে, you must go and see that because what they have created for people to keep fit, you know. তাত মই খোজকাঢ়িবলৈ যাওঁ, মোৰ ঘৰৰ ওচৰতে, গতিকে মই যাওঁ সদায়। মই এটলিষ্ট 5-6 দিনমান তালৈ খোজকাঢ়িবলৈ যাওঁ। ঠিক আছে, সেয়া আছিলে ডুবাইৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, মই কৈছোঁ যে অশ্বিনী বৰকটকী। আৰু বৰকটকী ডাঙৰীয়াৰ জাৰ্ণিটো খুব শুনি ভাল লাগিলে। তেখেতে যোৰহাটৰ পৰা ওলাই আহি নেভিত থাকিলে, ইণ্ডিয়ান নেভিত তেখেতে অফিচাৰ থাকিলে। তাৰ পৰা তেখেতে গৈ ওমান পালেগৈ, ওমানৰ পৰা আহি এইখিনি ডুবাই পালেহি। আৰু ডুবাইৰ পৰা তেখেতে নেক্সট ফেজ অফ লাইফ ক'ত লৈ যায় হয়তো আপুনি এইটো ক'ব নোৱাৰে, কিন্তু মই যিটো ভাবিছোঁ যে আপোনাৰ ল'ৰা ছোৱালী দুয়োজনে লাহেকৈ নৰ্থ আমেৰিকা বা আমেৰিকাৰ ফালে ছেটেল কৰি আপুনিও হয়তো তালৈ যাব পাৰে, সেনেকুৱা হ'ব পাৰে আপোনাৰ। আৰু ভাল লাগিলে আপুনি ইমান ধুনীয়া এটা নিজৰ এটা প্ৰতিষ্ঠান গঢ়িছে, ইয়াত প্ৰতিষ্ঠান কৰি আপুনি নিজকে কৰিলে, জীৱনত সফলতা আপোনাৰ হাতো মুঠিলৈ আনিলে। আপোনাক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু শেষত আপোনাৰ কিবা ক'ব নেকি? অসমবাসী কিবা ক'বলগীয়া আছে? অসমৰ কথা হ'লে আপুনি সদায় চিন্তা কৰিবলৈ প্ৰায়ে গৈ থাকে। মই অসমলৈ যাওঁ, বাট আই ফিল ভেৰি প্ৰাউড এজ এন এছামিজ বিকজ আমাৰ যিটো কালচাৰ নহয়, সেইটো পৃথিৱীৰ বহুত কম জেগাত আছে। আমাৰ যিটো ধৰি লোৱা মিল বা হেৰি, সেইটো বহুত কম জেগাত মই দেখিছোঁ। মই খুব ট্ৰেভেল কৰিছোঁ, জেগাত গৈছোঁ জীৱনত, কিন্তু এতিয়া অৱশ্যে মই অকণমান বেয়া হৈছে, কাৰণ চিটুৱেশ্যনটো আমি যিটো পৰিৱেশত ডাঙৰ হৈছিলোঁ যোৰহাটত বা অসমত, সেই পৰিৱেশটো কিন্তু ইজ আনবিলিভলি গুড। সেইটো কিন্তু ডাঠি ক'ব লাগিব, আৰু সেইটো বহুত কম ল'ৰা ছোৱালীৰ জীৱনত এক্সপিৰিয়েঞ্চ কৰিব পাৰিছে। সেইটো অসমৰ বিষয়ে মই ক'ম। আৰু অসমীয়া ল'ৰা যেনেকৈ কৈছোঁ, আমি যেতিয়া আছিলোঁ 60s 70s কোনো বাহিৰত নগৈছিলে, কিন্তু এতিয়া বহুত ল'ৰা ছোৱালী বাহিৰত। মই এতিয়া আমেৰিকাত বা য'তে ত'তে যাওঁ, ভাল ভাল ল'ৰা ছোৱালী দেখোঁ, ভাল লাগে যে অসমীয়াৰ, কাৰণ মই জানিছোঁতো, কাৰণ প্ৰথমবাৰ যিবিলাক বুঢ়া বয়স মানুহৰ নিচিনা অসম মেইলত বাৰাউনীত মিটাৰ গেজৰ পৰা ব্ৰড গেজলৈ চেঞ্জ কৰোঁতে 4 দিন লাগে, বম্বেলৈ যাবলৈ এখন ট্ৰেইন চেঞ্জ কৰিব লাগে। সেই পৰা গৈ বহুত আগবাঢ়িছে এতিয়া। আৰু গতিকে আই চি এ ফিউচাৰ অফ আছাম, স্পেচিয়েলি সেই নৰ্থ ইষ্টৰ যিটো লুক ইষ্টৰ পলিচি হৈছে গভৰ্ণমেণ্টত, সেইটো লাহে লাহে যেতিয়া অলপমান ডেভেলপড হ'ব, Assam will become on the highway of India. So গতিকে সেইটো ফিউচাৰ ইজ গ্ৰেট ইন আছাম। ভৱিষ্যতৰ কথা তেখেতে দেখুৱাইছে যে আমাৰ এটা সুন্দৰ ভৱিষ্যতৰ দিশে আমাৰ অসম আছে বুলি আপুনি ভাবে। যি নহওক, আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু পুনৰ তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ সহযোগী ডুবাইৰ সাংবাদিক, ডুবাই দা নিউজ প্লাছৰ সংবাদদাতা গীতিকা দত্তৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ। ধন্যবাদ।